নমস্কাৰ অসমবাসী যোৱাকালি আমি আহি আছিলোঁ এইটো মন্দিৰত কি মহাদেৱ ভিডিঅ' বনাই আছোঁ বেলেগ ইউটিউবাৰ বনছে এই ইন্ট্ৰটো মাৰাতে দেখোন 10 বাৰ মান বকলি প্ৰথম ন ফাৰ্ষ্ট টাইম এইকাৰণে এটা ইন্ট্ৰ 10 বাৰ মান মাৰছি আধা ঘণ্টামান বনালে হয় না অ' গাইছ মন্দিৰ চাই লওক পংকজৰ কথা বাদ দিয়ক ইফালে মন্দিৰ এইবাৰ মন্দিৰত আছিলোঁ যোৱাকালি এইটো গেট হয় ইমান ধুনীয়া আছে চাওক কিবা কবি আৰু সি তাৰমানে মোক আজি মোটামুটি 10 দিনমান আগৰ পৰা কৈ আছে সি বোলে বিহাৰ পালাকে কালি বিহাৰ পাই যাম এতিয়াও 192 বাকী আছে গাইছ কিয়নো 92 কিলোমিটাৰ আছে কাৰ ভুল ইয়াৰে ভুল মানে টোপনি মাৰে 10 কিলোমিটাৰ আগতে আধা ঘণ্টামান টোপনি মাৰে মই টোপনি মাৰো আজি ভিডিঅ'ত দেখাম গাইছ ক'ত টোপনি মাৰে মই দেখাই থাকিম মই টোপনি মাৰো আজিতো তোমাক দেখামেই মই এই লাই টোপনি মাৰিয়ে দেখাম এই লাই দেখামেই আজি আগবাৰো গাইছ ইয়াৰ কথা বাদ দিয়ক মোক টোপনি মাৰা বুলি কৈছোঁ মই টোপনি নামৰো গাইছ কালি 74 কিলোমিটাৰ 74 নহয় 78 কিলোমিটাৰ চলাইছোঁ কালি দিনটোত চাইকেল সেইটোত গাইছ টোপনি মাৰা বুলি কৈ না নকয় মোক ক'ব গাইছ আজি দেখাম নহয় আজি এতিয়া কিলোমিটাৰটো দেখি কিনে আপোনালোকক লৈ যাম ষ্টাৰ্ট কৰিম আৰু বাকী যি নহওক বাৰু গাইছ এই এইগিলাখান কথা বাদ দিয়ক মানে মহাদেৱৰ নাম লৈ কিনে 1 ছেকেণ্ড মোক ক'বাও নেদেচাচোন হ'ব এইভাগ বেনাৰ চাওক আৰু তো মহাদেৱৰ নাম লৈ আজি জাৰ্ণিটো আৰম্ভ কৰি দিওঁ আৰু লগতে মানে এই আপডেট ভিডিঅ'টো আৰম্ভ কৰি দিওঁ বলক আজি আমি টাৰ্গেট কৰিম গৌৰখপুৰক গেলি মোবাইলত দেখা পাইছিনে আপোনাক ক'বা নৰদক গাইছ এইটো গৌৰখপুৰ উত্তৰ প্ৰদেশ এইটো চাওক এইটো ওপৰত লেখা গৈছে গৌৰখপুৰ উত্তৰ প্ৰদেশক গেলি টাৰ্গেট কৰিছোঁ আৰু গৌৰখপুৰক গেলি আছে 90 কিলোমিটাৰ তো এইভাগ মন্দিৰ আৰু 90 কিলোমিটাৰ তো বলক গাইছ গৌৰখপুৰ আৰু এফালে চাওক গাইছ ইণ্ডিয়া পতাকা তাৰে পিছত আছে আপোনাৰ মহাদেৱৰ পতাকা তাৰপিছত আছে জয় শ্ৰীৰামৰ পতাকা তাৰমানে ৰাস্তাৰ সেইটো চাইডৰ পৰাই দেখা পাইছোঁ আৰু দেখা পাই কিনে তাৰমানে ৰবাই নললোঁ গাইছ ডাইৰেক্ট আহিলোঁ আৰু ডাইৰেক্ট এই ডাঙৰ ইণ্ডিয়া পতাকাখন কিনি লৈছোঁ তাৰে পিছত এখন মহাদেৱৰ ফ্লেক্সখন কিনি লৈছোঁ আৰু টোটেলত 350 টকা পাইপ চাইপে এটি 350 টকা বঢ়িয়া গাইছ এতিয়া লগে ল'ম আৰু মজা লাগিব গাইছ চাইকেলৰ পিছভাগে যদি মহাদেৱৰ ফ্লেক্স ল'ব মই ইণ্ডিয়া পতাকাখন ল'ম তো গাইছ বঢ়িয়াকৈ যাই আছোঁ আৰু চলো দুইখন পতাকাই আছে আৰু এইফালে চাওক তাৰমানে গাইছ এই গাড়ী এই চাওক এতিয়া অলপ আগত দেখিছিলোঁ তাৰমানে এনেকৈ আহে দিয়ক গাইছ এখন দুখন বুলি নহয় কিমানখন যে আজিৰ দিনটো মই তাৰমানে এই মোবাইলৰ যদি কেমেৰাটো কপি নাথাকিলে হয় না মই আপোনালোকক পুৰা দেখালোঁ গোটাই ৰাস্তাটোতে তাৰমানে এনেকৈ খোজকাঢ়ি যায় কোনোবা গাড়ী এনেকৈ গান লগাই যায় দেখে দেখিলোঁ কিন্তু মোবাইলৰ কেমেৰাটো কপি থাকে কাৰণে দেখাব টান পাওঁ ৰখি হ'লেও দেখাম বাৰু গাইছ বলক আৰু এই দুখন হ'ল আমাৰ চাইকেল আৰু তাৰমানে মোৰ মহাদেৱৰ পুৰণা ফ্লেক্সখন তাৰমানে আগত দি এনেকৈ বান্ধি লৈছোঁ আৰু এফালে তাৰমানে ইণ্ডিয়ান ফ্লেক্সখন মানে ইণ্ডিয়া পতাকাখন তো এইখন তাৰমানে এই পাইপ দুডাল লৈছিলোঁ কিন্তু পাইপ দুডাল বহুত খাটা হৈ যায় তাৰমানে নিমলে তো সেইকাৰণে তাৰমানে ইণ্ডিয়া পতাকাখন তাৰমানে এই গাছত ঠানিতে ইয়াতে বোলে বিজলী বা নাপায় বোলে গাইছ এই এনাহান গাছত ঠানিয়ে আৰু সেইভাগে মহাদেৱৰ এখন মহাদেৱৰ মানে মহাদেৱ নাম মহাদেৱৰে ফ্লেক্স বাহ বেলেগ কিন্তু বঢ়িয়াকৈ এতিয়া আমি যাওঁ বলক গাইছ তাৰমানে লেট্ৰিন আৰু গা ধোৱা জেগা অলপ পাইছোঁ ৰ'ব গাইছ তাৰমানে ধাবা এখনত পাইছোঁ পেট্ৰল পাম্প পোৱাই নাই মোটামুটি 5 কিলোমিটাৰমান আহিলোঁ এখন ধাবা ইয়াতে তো এই ধাবাখনত তাৰমানে ইয়াতে সেই পানীৰ টেংকি আৰু এফালে লেট্ৰিন বাথৰুম আৰু এই কেনাহান পানীৰ টেংকি চাওক গাইছ ইয়াৰ পৰা পানী লওক আৰু গা ধুৱক গাইছ এয়া হ'ল পানী আৰু এভাগে চাওক খেতি পানীয়ে নাই খেতি পথাৰত বাকী গাটো ধুই লওঁ বঢ়িয়াকৈ বলক
আৰু গাটো বঢ়িয়াকৈ ধুলোঁ আৰু গাটো ধুই এতিয়া ভাত খাব লাগে গাইছ তো ৰাতিৰে এনেকৈ আমি তাৰমানে ভাত অলপ বেছিকৈ বনাই থৈ দিওঁ তো এফালে ভাত আছে মুগৰ দালি আৰু আলু আছে এনেকৈ এফালে মহাদেৱে আছে মহাদেৱে খাই আছে আৰু চাইকেলেই তাতে পাৰ্কিং কৰি থৈ দিছোঁ তো বঢ়িয়াকৈ এতিয়া ভাতটো খাই মেলি আকৌ জাৰ্ণি কৰি আছোঁ গাইছ অ' গাইছ মই মানে চাইকেল চলাই আগত আহি পালোঁ অ' পংকজ দাই পিছফালে কাক মই বিয়া পাতি লৈ আহিল অ' পংকজ দা কাক বিয়া পাতি বিয়া পাতা নাই মই নামটাকে মোক ক'লি নকাকে তুমি আগে আগে আহি আছ তাতে তাৰমানে সেই হেৰি কিবা সেই মানে বলবম যাত্ৰীসকলক তাৰমানে দবাই দিয়া সেই এটা চেণ্টাৰ এটা তাৰমানে ফিটা কাটিছে তো মোক মানে এনেকৈ ৰখাই দিলে তুমিতো আগতে আহি গেলা তো মোক তাতে ৰখাই কিনে এনেকৈ তাৰমানে ফিটা কাটাবা দিলাক মই আৰু কোনোবা একজনক সেনেকৈ লৈ কিনে এনেকৈ ফিটা কাটিছোঁ আজি প্ৰথম টাইম ফিটা কাটিছোঁ গাইছ ময়ো তোমাৰ মই গৈছিলোঁ আমি দুটা মোক দিয়াই আহিছোঁ মোক দিয়াই দিম তাৰে পিছত এনেকৈ তাৰমানে ফিটা কাটলোঁ আজি আৰু ভিডিঅ' বনাব দিছিলোঁ গাইছ এটা ই ঠেংকিখন ভিডিঅ' বনাই থৈ দিছে মাথা চাথা আকৌ ভিডিঅ' বনোৱা নাই গাইছ বাকী যি নহওক বাৰু পানী বটল এটা দিছে আৰু কিবা সেই দবাই দিছে কিবা ঔষধ চৌষধ কিবা জ্বৰৰ কিবা কাৰণে এইগিলাখান তো বাকী যি নহওক আজি জীৱনৰ প্ৰথম টাইম মানে ফিটা কাটি পাইছোঁ মানে ভাল লাগছে কিবা এটা কিন্তু তাক ভিডিঅ' বনাব দিলোঁ এই ঠেংকিখন ভিডিঅ' বনাই থৈ দিছে আপোনালোকক মই ফুটেজটো দি আছোঁ আপোনালোকে চাওক এই ঠেংকিখনে ভিডিঅ' বনাই থৈ দিলাক এইচব পিছে লিখি আৰু আহি আহি আমি পাই গ'লোঁ এতিয়া বস্তি আৰু ইয়াতে অলপমান ৰখি দিছোঁ মানে চাহ একাপ খাই লওঁ আৰু গৌৰখপুৰক গ'লে ইয়াৰ পৰা আছে 62 কিলোমিটাৰ তো এইফালে এখন তাৰমানে ধাবা পাইছোঁ তো ইয়াতে চাহ খাই লওঁ আৰু এইফালে ৰাগিনী নন্দী বঢ়িয়াকৈ পাৰ্ক কৰি দিছোঁ আৰু এই গাড়ীখন চাওকচোন গাইছ বাপৰে বেলেগ এক্সিডেণ্ট হৈছে কিন্তু গাইছ হা অৱস্থাই নাই ওচৰৰ পৰাই দেখি আছোঁ ৰ'ব আপোনালোকক এয়া এইফালে চাওক ধেমালি এক্সিডেণ্ট এইটো আৰু আমি এতিয়া গাইছ খাম কল 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 খালে হয় হাতীৰ সমান বল তো এতিয়া কলটো খাই হাতীৰ সমান বল বান্ধিম আৰু চাইকেলৰ ওপৰত উঠিম আৰু পেডেল মাৰিম আৰু যাই থাকিম দুটা আপেল ভিডিঅ' বনাই ৰখাতে দুটা আপেল দুই চিংব ভিডিঅ' বনাই থাক বোলে গোটাই নাপি আৰু ৰাতিও খাব লাগিব আৰু ময়ো চাইকেলত যাম চাইকেল তো দাদা একজনে তাৰমানে আমাক এনেকৈ কল আৰু আপেল দি গ'ল তো এতিয়া খাম আৰু আমি খাই লৈ আৰু যাম মস্ত আকাশা কল গাইছ মাত্ৰ দুটা আছে এই চাওক বান্দৰৰ নিচিনা খাই লৈ ক'ত বহি আছে দুটা দুটা কল থাকে 12টা কল আছিল গাইছ আকাশাত হা আৰু এই মাত্ৰ দুটা আছে মই দুটা খাইছোঁ বাৰু আৰু এই দুটা আছে বান্দৰৰ নিচিনা কেনেকৈ বহি আছে নাচাগে বৰ আপেল খোৱাই নাই গাইছ সি দুটা আপেল খালাক আৰু এই কল খালাক মোৰ কাৰণে এতিয়া মাখি ইমান মাখি গাইছ নবনাং যা ভিডিঅ' আৰু গাইছ ৰাস্তা একদম পূৰা খালী কৰি দিছে বলবমৰ কাৰণে বিশেষকৈ মানে ডাঙৰ ডাঙৰ ট্ৰাক গেলাখান মানে ডাঙৰ ডাঙৰ গাড়ী গেলাখান যাব দিয়া নাই এনে সৰু বাইক বা মাৰুতি সেনেকৈ যাব দি আছে আৰু মানে ভাল লাগছে আজি গাড়ীৰ আৱাজটো বেছি পোৱা নাই এফালে চাওকচোন এইয়া ডাঙৰ ডাঙৰ গাড়ী গেলাখান দেখছি না যাব দিয়া নাই ইয়াতে একদম ডাইৰেক্ট বন্ধ কৰি দিছে সেবাগেও সেই বন্ধ আৰু এফালেও এনেকৈ বন্ধ মানে ডাঙৰ ডাঙৰ গাড়ী গেলাখান একদমেই যাব দিয়া নাই আৰু বা হৰণ বজাই থাক যাবা নেদে দেই আজি আৰু আজিও নেদে কালিও নেদে তহঁতক এইয়া এইগিলাখান চাওক কিমান গাড়ী লাইন লাগি আছে আৰু ৰাস্তাত কিন্তু বলবম যাত্ৰী বেছি দেখা পোৱা নাই ইয়াতে কিয়াবা এতিয়া গাইছ বলবম যাত্ৰী বেছি দেখা পোৱা নাই এলা ধুনীয়াৰ গাড়ী একদম ক'বাক গেলে লাইন লাগি আছে চাওক গাইছ টেকন'লজি চলো আৰু মহাদেৱৰ বোলে হাগা লাগছি ৰ'ব গাইছ তাৰ হাগা লাগছি বাৰু যি নহওক বাৰু কিন্তু আজি বতৰটো একদম মজা গাইছ পূৰা একদম ডাৱৰীয়া বতৰ হৈ আছে তাৰমানে ৰ'দ ত'দ নাই গাইছ
মানে গৰমো বেছি নাই আমি চাইকেল চলাই থকা বাবে অলপমান ঘামিছোঁ বা অলপমান গৰম লাগছি দিয়কচোন মানে বৰষুণো নাই ৰ'দো নাই বা বতৰটো একদম পূৰা ঠাণ্ডা আৰু এখন মোৰ হ'ল ৰাগিনী গাইছ আৰু ৰাগিনীখন আজি 5 দিন আগত মানে মোৰ এই আগৰ চাকাটো পামচাৰ হৈছিল আৰু হোৱাৰ পিছত তাৰমানে মই সেই 5 দিন তাৰমানে যোৱাকালিত গেলি মই পামচাৰ নাবেতলোৱে গাইছ 5 কিলোমিটাৰমান আহোঁ আৰু পাম মাৰোঁ আৰু 5 কিলোমিটাৰ আহোঁ আৰু পাম মাৰোঁ মই সেনেকৈ চলাই আছোঁ চাইকেলখন তথাপিও মই নাবেতলোঁ তো যোৱাকালি কি হ'ল মই যেতিয়া ৰাতিপুৱা জাৰ্ণিত ওলাইছোঁ ওলোৱাৰ আগত মই চাইকেলখনত পাম মাৰছোঁ আৰু সেই পাম মাৰাই মই তাৰমানে কালি আজি আমি য'ৰ পৰা ওলাই আহিছোঁ তো কালি সেই ঠাইখিনিত গেলি তাৰমানে আমি গধূলিবিলাক আহি পাইছোঁ একবাৰো পাম মাৰা নাই দিনটোত আৰু আজি ৰাতিপুৱাও মই তাৰমানে পাম মাৰছোঁ আৰু ইতিয়াক গেলি তাৰমানে মই পাম মাৰা নাই মানে গাইছ क्या बात है গাইছ 5 কিলোমিটাৰ আহোঁ সেইখন চাইকেলত পামচাৰ হোৱা চাইকেলখন পাম মাৰিব লাগে ৰিং লাগি যায় কিন্তু এই 2 দিন মানে এগলাখান একোৱে প্ৰব্লেম নাই তাৰমানে খালি ৰাতিপুৱা অলপ পাম মাৰোঁ ৰাতিপুৱা অলপমান পামটো যাই থাকে তো ৰাতিপুৱা পাম মাৰোঁ মানে এই মহাদেৱ চব মহাদেৱৰে লীলা আৰু গাইছ সেইকাৰণে আজি ৰ'দো নাই সেইকাৰণে আজি তাৰমানে বতৰটো একদম পূৰা মেঘামেঘি হয় তো এই 2 দিন চাবচোন আজি ৰবিবাৰ আৰু কালিও ৰ'দ নাথাকে আজিও ৰ'দ নাথাকে এতিয়া অসমত বোলে বৰষুণে হৈ আছে আজিও ৰ'দ নাই কালিও ৰ'দ নহ'ব চব মহাদেৱৰ লীলা হয় কিন্তু মঙলবাৰৰ পৰা আৰু কটি ফটা ৰ'দ দিব চাব গাইছ বাকী মহাদেৱে হাগি আহক ৰ'ব তাৰে পিছত আৰু যাই আছোঁ গাইছ মহাদেৱে গা ধুই আহিল দিয়ক কিবাকে কি ইউপিত মানুহে লেট্ৰিন ইউজ নকৰিছে পথাৰত বটল লৈ দিব চবে পথাৰত আগবা গেলা নেকি নহয় লেট্ৰিন গৈছে লেতেৰা লেতেৰা নেকি ইয়াতে লেট্ৰিন কি বস্তু কোনো বুজি নাপায় বটল জংঘলত দিব भैया मेरे को लेटरिंग लगा हुआ लेटरिंग जाएगा है क्या हाँ मैदान है मैदान में चला जाइए माने पथारत जाबा दे गाइस ফুটা গামছা পিন্ধি আছে আৰু গাইছ বৰষুণ মাৰিলে ৰ'ব মানে ইমান ডাঙৰো বৰষুণ নহয় সেই বেঙে মুতা বৰষুণ আৰু তো ভাল লাগি আছে ঠাণ্ডা লাগি আছে তো যাই আছোঁ আৰু ভাল লাগি আছে মৌচম বহুত ভাল বলক গাইছ শাওণ মাহৰ বৰষুণত গা ধুলোঁ আজি বাপৰে বৰ মজা লাগিছিল আধা ঘণ্টামান ভিজি চাইকেল চলাইছোঁ মানে বেঙে মুতা বৰষুণ নহয় গাইছ ডাঙৰ বৰষুণ বহুত ডাঙৰ আছে চকুত পৰলি যি পায় ঘা কৰি চকুত পৰে না তথাপিও ৰখা নাই গাইছ পূৰা আহিয়ে আছোঁ তাৰমানে এতিয়া অলপমান জিৰাও ঠাণ্ডা লগা হেন হৈছে তাৰমানে চাহ কাপ খাই লওঁ আৰু যাই আছোঁ গাইছ গাইছ আমি মানে ৰাতিপুৱাৰ পৰা আজি 72 কিলোমিটাৰ চলালোঁ গৌৰৱপুৰ ইয়াৰ পৰা আৰু 18 কিলোমিটাৰ আছে তো চাই লওঁ গৌৰৱপুৰ যাই নাপাম চাগে কিন্তু বৰষুণ দি আছে আমি বৰষুণ টিকি চাইকেল চলালোঁ মানে আজি কেনে চলাইছা দেখাই নাপাওঁ গাইছ কি ক'তবা যাই থাকে মানুহ ৰাতিপুৱা কি কৈছিল বোলে কি সি পিছত থাকে মই আগত থাকোঁ আজি কেনাই পাইছা এটা আজি ভাই মই দেখাই নাপাওঁ মানুহটো মই ভাবোঁ এটা ক'ত যাব লাগে বুলি এনেকৈ নচলাবি ভাই মই পিছত থাকি আহোঁ এলা বাদ দি তাপলি আবি হৈছে মই অলপমান চাহ খুৱাবি এইফালে চাহৰ দোকান আছে বলক গৌৰৱপুৰ আগত যদি মন্দিৰ পাওঁ তাতে ৰখি দিম কিয়নো বৰষুণ দি আছে আৰু বহুত চলালোঁ 90 কিলোমিটাৰ চলোৱাৰ মানে আজি টাৰ্গেট আছিল কিন্তু একো নাই 10 কিলোমিটাৰ থাকি যাব 8 কিলোমিটাৰটো চলামে আৰামছে হয়নে নাই চলাব লাগিব আৰু গাইছ আহি ফাইনেলি পাই গ'লোঁ গৌৰৱপুৰ আৰু এতিয়া টাইমটো চাই লওক গাইছ 7:49 ছাকচেছ গাইছ 90 কিলোমিটাৰ বৰ্তমান এতিয়া টাউনখনত আছোঁ এখন হ'ল মেইন টাউন গৌৰৱপুৰৰ আৰু এইফালে নীলা যে চাইনবোৰ্ডটো যি দেখা পাইছে সেইফালে তাৰমানে গৌৰৱনাথ মন্দিৰ যোৱা আৰু গাড়ীৰ বহুত আৱাজ হৈ আছে গাইছ মানে হৰণ বজোৱা আৱাজ য'ত থাকিম ততে যাই কিনে দেখি আছোঁ বলক গাইছ থকা জেগাই বনাই আজি এতিয়া 9টা বাজি পাৰ হৈ গ'ল 9:02 হ'ল এতিয়াক গেলি থকা জেগাই বনাই যাই থাকিম দিয়ক গাইছ ইয়াতেতো আৰু মাজ ৰাস্তাত ঘুমাই থাকিব নোৱাৰে বা ৰখি থাকিতো লাভ নাই গতিকে যাই থকা ভাল য'তে মন্দিৰ দেখা পাম বা য'তে থকা সুবিধা পাম তাতে থাকি যাম আৰু দহৰ বাবে মই আহিছোঁ ওলাই মোৰ দেশৰ মাটিৰ গান
গাবলে সদায় ভাৰতৰে পূৰ্ব দিশৰ সোণালী অসম গৌৰৱে চিঞৰো মই জয় আই অসম জয় আই অসম। গাইছ এখন ফৰেষ্টৰ মাজেদি আহি আছোঁ এতিয়া, মানে একদম বৃহৎ ফৰেষ্ট হয়, ভয় কৰা নাই গাইছ, আগবাঢ়ি আছোঁ মহাদেৱৰ নাম লৈ লৈ, হৰ হৰ মহাদেৱ। আৰু কিবাকে ফৰেষ্টখন পাৰ কৰিলোঁ দিয়ক গাইছ, বাপৰে 6 কিলোমিটাৰ 6 কিলোমিটাৰ আছিল সেই ফৰেষ্টখন, কিবাকে পাৰ কৰিলোঁ। এতিয়া টাউন পাইছোঁ আৰু এতিয়া মেইন কথাটো হ'ল কি থকা জেগাই পোৱা নাই, টাইমো বহুত হৈ গৈছে গাইছ, 10টা বাজে আৰু এতিয়া গেলে থকা জেগা পোৱাই নাই। তো আগবাঢ়ি আছোঁ দিয়কচোন যিমান পাৰোঁ বলক। আৰু শেষত গৈ গৈ মন্দিৰ এভাগ পালোঁ দিয়ক গাইছ। আৰু এতিয়া টাইম গাইছ এই দেখাই পোৱা নাই ৰ'ব, 10:27। আৰু এই মন্দিৰ ভাগত এতিয়া থাকিম, আৰু মন্দিৰ ভাগ শিৱ মন্দিৰ হয়, এইফালে চাব পাৰে কি ধুনীয়া একদম। আৰু এই মন্দিৰ ভাগত এতিয়া থাকিম দিয়ক গাইছ। হৰ হৰ মহাদেৱ। গাইছ গা চা ধোৱাব সুবিধা আছেনে নাই চাই লওঁ ৰ'ব, যদি সুবিধা আছে গা চা ধুই লৈ ফ্ৰেছ হৈ লওঁ। আজি আমাৰ গেছো চেজ হৈছে গাইছ, আজি গেছ চেজ হৈছে, আজি ভাতো খাব নোৱাৰিম, অহাকালিতো সোমবাৰ, অহাকালিতো আকৌ ভাত খাবই নোৱাৰিম। হৰ হৰ মহাদেৱ। গাইছ খাবৰ কাৰণে তাৰমানে কিবা বস্তু বিচাৰি আছোঁ, তাৰমানে দোকান দুখনমান পাইছোঁ, কিন্তু হোটেল তাতে আৰু গোটাই মাছ মাংস গোটাই আছে, ডিমা চিমা গোটাই, আৰু মানে চাহ তাহ নাপে, আৰু বিস্কুট সাতছোঁ, বিস্কুটৰো দোকান নাই। তো মানে এখন দোকানে কৈছে অলপমান আগত যোৱা, অলপমান আগত গ'লে তাতে দোকান আছে, তাতে পাবা যোৱা, চাহো পাবা বিস্কুটো পাবা। তো আহি আছোঁ আৰু বিদ্যা গাইছ খোজ কাঢ়িব পৰা নাই, তাৰমানে ভৰি দুখন মানে তলা দুখন ইমান বিষ হৈছে। তো যি কি নহওক বাৰু বিস্কুট চাহ যি পাওঁ তাকে খাব লাগিব এতিয়া। আৰু কালি দিনটোতো লগানে থাকিম না, এতিয়া কিবা এটা যদি নাখাওঁ তেনেহ'লে দুৰ্বল হৈ যাম গাইছ। তো বলকচোন কি পাওঁ চাই লওঁ। আৰু এনেকৈ এখন দোকান পালোঁ ৰ'ব গাইছ, এফালে ঠাণ্ডা আছে আৰু কিবা বিস্কিট আছে ইয়াতে, এই বিস্কুট খাব লাগিব আজি। আৰু গাইছ বিস্কুট টিস্কুট খায়ে জীয়াই থাকিব লাগিব দিয়ক, আৰু উপায় নাই। চাহ নাপায় বোলে, এই ঠাণ্ডা আৰু বিস্কুটে খাব লাগিব, নেমকিন এইটো নিমখীয়া বিস্কুট। আৰু এফালে চাব পাৰে এই চিপছটো খায়ে আছোঁ দিয়কচোন মই গাইছ, এফালে লেমন জিৰা আছে, আৰু এফালে এইটো প্লেইন চিপছ বিস্কিট, তাৰপিছত এইফালে এইটো মাজা। হে গাইছ আজি আৰু এনেকৈ থাকিব লাগিব দিয়ক। বাকী আজি আমি মোটামুটি 100 কিলোমিটাৰৰ অধিক চাইকেল চলালোঁ, মানে আপোনালোকক দেখিছিলোঁ 90 কিলোমিটাৰ গৌৰখপুৰক গ'লে, তো গৌৰখপুৰ পাৰ হৈ মোটামুটি আৰু 10-12 কিলোমিটাৰমান আহিলোঁ নেকি, মানে গৌৰখপুৰৰ পৰা বিহাৰ গোপালগঞ্জত গ'লে, অৰ্থাৎ আমি কালি বিহাৰ সোমাই যাম বাৰু। তো বিহাৰ গোপালগঞ্জত গ'লে হৈছিল 129 কিলোমিটাৰ, আৰু এতিয়া আছে বৰ্তমান বিহাৰ গোপালগঞ্জত গ'লে 117 কিলোমিটাৰ। তো বহুতখিনিয়ে তাৰমানে আহিলোঁ আজি, 100 কিলোমিটাৰৰ অধিকে চলালোঁ। যি নহওক বাৰু আৰু কষ্টটো হ'লে সেই 11টা বাজে আৰু এতিয়া আৰু গাইছ এই এপাহ খাই কিনে আৰু বাগাত দি থাকোঁ। বাকী ভিডিঅ'টোও সমাপ্ত কৰিলোঁ, কেনাই পেলাক ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি জনাই দিব। বাকী আজিলৈ বাই বাই, নেক্সটটো ভিডিঅ'লৈ ৱেইটিং কৰক, ধামাকাদাৰ ভিডিঅ' এটাৰ সৈতে লগ পাম। গুড নাইট, শুভৰাত্ৰি।